ন বিজেপি ভূপেন বৰাৰ প্ৰতি ইটোৰ পিছত সিটো ভাবুকি বিহপুৰীয়া বিজেপিৰ অথচ ভূপেন বৰাই একো এটা ক'ব পৰা নাই। যিখন মুখে মন্দিৰৰ নামত শপত লৈও নিজৰ শপত ৰক্ষা কৰিব নোৱাৰে, বিপিআৰ ৰাইজক কাহানিও তেওঁলোকে স্বাভিমানো দিব নোৱাৰে, বিপিআৰ বাবে কামো কৰিব নোৱাৰে, তেওঁলোক কেৱল প্ৰতাৰকৰ নামত প্ৰতাৰকৰ তালিকাত থাকিব। সেইসকলক মই সকীয়াই দিব বিচাৰিছোঁ, আমাৰ বিবেক বুদ্ধিয়ে, বিপিআৰ ৰাইজৰ বিবেক বুদ্ধিয়ে যি কাম কৰিছে সেই কাম সুস্থিৰ কাম হ'ব। কাৰোবাৰ ৰঙা চকুত মই পুনৰ ক'ব বিচাৰিছোঁ, কোনোবাই কাৰোবাৰ আঙুলিৰ ঠাৱত কোনোবাই নাচিব বুলি ভাবিছে, বিপিআৰ ৰাইজে নানাচে। নিৰ্বাচনো পাবহিয়ে, অথচ ভূপেন বৰালৈ বিহপুৰীয়া বিজেপিয়ে দুৱাৰ খুলি দিয়াও নাই। আকৌ প্ৰাৰ্থী হিচাপে মাননীয় মুখ্যমন্ত্ৰী দলে আমাকে সেই দায়িত্ব দিব, তাৰ বাবে মই আশাবাদী আৰু ৰাইজেও সেইধৰণে আশা কৰি আছে। ৰাইজে সকলো থানতে ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ। য'লৈকে আছোঁ, চৰকাৰী অনুষ্ঠানে হওক, দলীয় অনুষ্ঠানে হওক, ঘৰুৱা অনুষ্ঠানে হওক, ৰাইজে যে বিচাৰিছে, অন্তৰকণে যে বিচাৰিছে, ৰাইজে এইটো কৈছে যে আপোনাৰ বাদে আমি বেলেগ চিন্তা কৰিব নোৱাৰোঁ। ভূপেন বৰাই এতিয়া কৰে কি? বিজেপিত যোগ দিয়াৰে পৰা ভালকৈ ভাষণ এটাও দিব পৰা নাই। উপায়হীন হৈ এইবাৰ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে ভূপেন বৰাই। এই ৰাজনীতি নামঘৰীয়াক লৈ, যিসকলক অসমীয়া ৰাইজে সদায় ৰাখে উচ্চ স্থানত। নিৰ্বাচনী বিধি বলবৎ থকাৰ সময়তেই নামঘৰীয়াসকলক ভোগপুৰৰ ঘৰলৈ মাতি আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিলে ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ নাম লৈ মুকলিকৈ প্ৰলোভনৰ ৰাজনীতি কৰা ভূপেন বৰাই স্বীকাৰো কৰিলে নামঘৰীয়াসকলক মাতি অনাৰ উদ্দেশ্য। নামঘৰীয়াসকলৰো অৱস্থা ভাল নহয়, আপুনি আমাক কিবা এটা পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিব। সেই প্ৰস্তাৱটো মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব ভাল পালে আৰু তেখেতে ক'লে যে মই এইটো আগতেই কৰিব লাগিছিলে, কিবা কাৰণত থাকি গৈছে, মই পৰৱৰ্তী সময়ত কৰিম বুলি তেখেতে ক'লে। আৰু তেতিয়া মোক ক'লে যে তেখেতসকলে ক'লে যে ভূপেন বৰাই আপোনালোকক আকৌ এবাৰ মূৰ হৈ পেলাই লগ ধৰিব। আৰু সেইকাৰণে তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিম বুলি আজি সকলো আমাৰ ঘৰত সমবেত হৈছে। আপোনালোকে দেখিছে যে তেখেতসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যিটো অহা চৰকাৰত নামঘৰীয়াসকলকো এটা আৰ্থিকভাৱে সকাহ দিয়াৰ যিটো পৰিকল্পনা ল'ম বুলি কৈছে, সেইটোত তেওঁলোকে আদৰণি জনাই পেলাই। এতিয়া এয়া চাওক, ঘৰলৈ মাতি নামঘৰীয়াসকলক ভূপেন বৰাই পিন্ধাইছে গেৰুৱা বসন। বিজেপিৰ 10 বছৰীয়া শাসনতো নেদেখা দৃশ্য। অতি দৃষ্টিকটুভাৱে নামঘৰীয়াসকলৰ কান্ধত গেৰুৱা বস্ত্ৰ দি বলপূৰ্বক সন্মুখত বহুৱাই ভাষণো দিছে ভূপেন বৰাই। নাম নোলোৱাকৈ বিজেপিকে লক্ষ্য কৰি গোৱাল গালি ভূপেন বৰাৰ। মই ইমান মনে মনে থকা মানুহ নহয়, মই সেইখন যুঁজলৈকে যাব বিচৰা নাই। যদি মই মুখ খুলিবলৈ হয়, যিবিলাক মানুহে টিভিত ওলাই অটকালি কৰি আছে, সেইবিলাক মানুহ ইয়াত থাকিবলৈ দিগদাৰ হৈ যাব। মই জানো যে এজন বিধায়কে বিহপুৰীয়া সমষ্টিৰ হাজাৰ হাজাৰ মানুহক তেওঁৰ ঘৰত কিমান অপমান কৰিছিল। মোৰ গুৰিত তালিকা আছে যে এজন বিধায়কে ঘৰলৈ যোৱা মানুহক কিমান হাজাৰ হাজাৰ মানুহক কিমান অসভ্যালি কৰিছিল, কিমান মিছবিহেভ কৰিছিল। যদি মই এটা ফেচবুকত লাইভ দিওঁ যে যিসকল মানুহক বিজেপিৰ সেই বিধায়কজনে অপমান কৰিছিল, কলেজ গজেন শইকীয়া খেৰাজঘাট কলেজত গভৰ্ণিং বডি চেয়াৰমেন, বিজেপিৰ আটাইতকৈ পুৰণা নেতা, সেই গজেন শইকীয়া খেৰাজঘাট কলেজৰ মিটিঙত কেনেকৈ অপমান কৰিছিল, এইবিলাক ইতিহাস মই জনা আছে। মই সেইখিনিলৈকে যাব খোজা নাই। একেটা প্ৰসংগতেই ৰাম ৰাৱণৰ যুদ্ধও লগাই দিলে ভূপেন বৰাই। মই সেইখিনিলৈকে যাব খোজা নাই, কিন্তু এটা সময় থাকে লক্ষ্মণ ৰেখা যেতিয়া পাৰ হয়, তেতিয়া ভগৱান ৰামচন্দ্ৰও যুদ্ধৰ কাৰণে সাজু হয়। ভগৱানে যুদ্ধ কৰিব নিবিচাৰে, ভগৱানে দুষ্টক তামান শান্তক পালন কৰিব বিচাৰে। কিন্তু যেতিয়া লক্ষ্মণ ৰেখা পাৰ কৰি যেতিয়া ৰাৱণে সীতাৰ গাত হাত দিছিল, তেতিয়া ৰাৱণে বালিক বধ কৰি সুগ্ৰীৱক লগত লৈ লংকা শেষ কৰি দিছিল। সেই পৰ্যায়লৈকে যুদ্ধ হ'ব নালাগে। ধৈৰ্য আৰু সহ্যগুণ বঢ়াই আছে হেনো ভূপেন বৰাই। নামঘৰীয়াসকলক সন্মুখত লৈ দুজনক মুকলিকৈ সকিয়নি। মই নিজৰ সহ্যগুণটো বঢ়াই আছো, মই নিজৰ ধৈৰ্যগুণটো বঢ়াই আছো। মই ধৈৰ্য আৰু সহ্য কৰি যাম, কিন্তু মই ইয়াৰ পৰা এটা কথা দুজন মানুহক সকীয়াই দিছো, যিমান জোৰ আছে লগাই লওক। যেতিয়া মই অনুভৱ কৰিম যে তোমালোক দুইজনে লক্ষ্মণ ৰেখা পাৰ কৰিছা,
সেইদিনাখন মই ক'ম যে মুখ্যমন্ত্ৰী মোৰ ঘৰলৈ যোৱাৰ এঘণ্টাৰ আগত মোৰ ঘৰলৈ কোন আহিছিলে। সততে ধাৰ্মিক আৰু পৰোপকাৰী জীৱন যাপন কৰা নামঘৰীয়াসকল হতবাক। ইমান খং নে ভূপেন বৰাৰ? পিছ মুহূৰ্ততে অৱশ্যে গম পালে ভূপেন বৰাৰ খং অকল বিজেপিৰ ওপৰতে নহয়, কংগ্ৰেছৰ ওপৰতো। কংগ্ৰেছীয়ে বোলে তেওঁৰ পদূলিত বিহু মাৰি গোটেইখন ৰঙা কৰি থৈ গৈছে। মই কেতিয়াও দেৱানন্দ প্ৰেম বৰা বৰদেউতাৰ ঘৰৰ আগত বিহু মাৰিবলৈ যোৱা নাছিলো ৰাইজ। মই কেতিয়াও যোৱা নাই আৰু মই কেতিয়াও নাযাওঁ। ইলেকশ্যন আৰম্ভ হোৱাই নাই, মোৰ ঘৰৰ আগত কংগ্ৰেছে বিহু মাৰে। কালিলৈকে মই দলটোৰ সভাপতি আছিলো। গৌৰৱ গগৈকে আদি কৰি গোটেই নেতাবিলাক মোৰ ঘৰত গৈ পেলাই ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ স্তম্ভ আছিল। এতিয়া স্তম্ভৰ ঘৰৰ আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিপ পেলাইছে চাৰিওফালে। এইটো সংস্কৃতি নেকি ৰাজনীতিত? মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে। গোটেই ঘৰখনত গোটেই ৱালখনত তামোলৰ পিপ পেলাই দিলে কংগ্ৰেছে। মই কি অপৰাধ কৰিলো? বিজেপিলৈ যোৱাৰ প্ৰায় এমাহ হৈছেহে ভূপেন বৰাই বিদ্ৰোহ আৰম্ভ কৰিলেই। মুখ্যমন্ত্ৰীৰ নাম লৈ এইবাৰ নিৰ্বাচনী বিধিও ভংগ কৰিলে। নামঘৰৰ নামত শপত লৈ বহুবাৰ নিজকে শুদ্ধ কৰি অহা ভূপেন বৰাই নামঘৰীয়াক লৈ কৰা প্ৰলোভনৰ ৰাজনীতি গ্ৰহণযোগ্যনে? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।